welcome to my channel and this is the new vlog. আশা কৰো সকলোৱে ভালে আছে আৰু মই ভালে আছো আৰু গাইস আজিৰ vlogটো অলপ নৰমাল হ'বলৈ গৈছে মানে ধৰক হে নপৰিয়া নামৰ কিবা এখন হৈছিল আমাৰ গাঁৱৰ পৰা সো হেখনৰ ৰিভিউ হেনি দিম আপোনালোকক কিয় মানে কি হেখন দেখুৱাম আৰু লগতে মই ফাৰ্ষ্ট পুৰস্কাৰ এটা পাইছো ক'ত পাম কি সকলো হেনি দেখুৱাম গাইস আৰু লগতে গাইস আপোনালোকক মোৰ এইচএছৰ ৰিভিউটো দিম কেনেকুৱা ধৰণৰ ডিউটি কৰিছে তো চাই থাকক ভিডিওটো তো ফাৰ্ষ্ট দেখুৱাইছো আপোনালোকক আমাৰ আলোচনীখন যিখন আমাৰ নপৰা চুবুৰীৰ পৰা বনাইছে তো চাওক তো এইখনে হৈছে আলোচনীখন আৰু লেখা আছে নপৰিয়া হাতীগুছি নপৰা নামঘৰৰ 59তম আলোচনী মানে স্মৃতি গ্ৰন্থ আৰু ইয়াত মানে মৰা মানে হিৰৰ ফটো আছে আৰু এইটো হৈছে আমাৰ ককা হয় তো চাওক এখন দিছে উৎসৰ্গা মানে কিহৰ কাৰণে সেই কৰিলাক আৰু দাম হৈছে 100 টকা আৰু ইয়াত বিভিন্ন ধৰণৰ ছবিবোৰ আছে 2024 পুনৰ নিৰ্মিত মানে মন্দিৰটো এটো আগৰ স্কুল আছিল এনেকুৱা আৰু চাই থাকক আৰু গাইস ধৰ্মীয় সভাৰ কেইটামান মুহূৰ্ত চাওক এইটা হৈছে সমিতি আৰু মানে এখন সম্পাদনা কৰা আৰু এতিয়া আপোনালোকক ভিতৰত কি আছে দেখুৱাবলৈ ওলাইছো এই হৈছে মেট্ৰিক উত্তীৰ্ণ ইয়াত আমাৰো নাম আছে ৰব দেখাইছো এটো দেখছেনে এটো হৈছে মই হাহা আৰু ইফালে আছে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ স্নাতক এইখনে হৈছে আমাৰ উচ্চ শৰীৰৰ মনৰ নপৰিয়া হাহা বহুত ভাল লাগে আগলৈ যাতে এনেকুৱা ধৰণৰ কাম কৰি যায় নপৰিয়া নতুনকৈ আকৌ প্ৰথম হৈছে নতুনকৈ কৰক আৰু আকৌ নতুন কাম কৰক সেইটো আশা কৰো এতিয়া দাম হৈছে 100 টকা পাৰ্কি অফছেট প্ৰেছ পৰিকল্পনা জয় আৰু গাইস এইটো মানে মই ফাৰ্ষ্ট পুৰস্কাৰ পাইছো সুনামি নামৰ এটা অতি চুটি গল্প এটা লিখিছিলো সো এইটো ফাৰ্ষ্ট পুৰস্কাৰ পাইছো পুৰস্কাৰ মোৰ মতে কি জানে না পুৰস্কাৰ ডাঙৰ নহয় কাম কৰি যাম ভালকে কামবোৰ কৰি গলে হল তেতিয়া 1 টকাটো আমাৰ কাৰণে পুৰস্কাৰ এটা ঠিক আছে বাৰু বহুত ভাল লাগিছে এই পুৰস্কাৰটো পাই আৰু দাদা কেইজন মানে ক'লে ইয়াৰ পৰা ব্লগ এটা বনাই দিয়া তো ভাবিলো বনাও আৰু বহুত ভাল লাগিছে আগলৈ এনেকুৱা কাম কৰি যাবলৈ চেষ্টা কৰিম আৰু বহুত ধন্যবাদ নমস্কাৰ মোৰ নাম শ্ৰী ৰাজদীপ শৰ্মা যোৱাকালি মই এটা অনুগল্প লিখিছিলোঁ তাত মই ফাৰ্ষ্ট প্ৰাইজ পাইছোঁ বহুত ভাল লাগিছে ধন্যবাদ এতিয়া মই আপোনালোকক ক'বলৈ ধৰিছো মোৰ এক্সাম কেনেকুৱা হ'ল এইটো ফুল ৰিভিউটো দিবলৈ ধৰিছো তো এক্সামৰ কথা ক'বলৈ গ'লে যিটো জাগাত মাছি মানে লেভেল মানে পাগলা হৈ গৈছো গাইছ মানে ভাল বেয়াৰ মাজত গৈছে আৰু কিন্তু গাইছ আপোনালোকে যদি কামৰূপ কলেজত পঢ়ে তেতিয়া গম পাব কেনেকুৱা ধৰণৰ কেনেকুৱা লেভেলত কাৰা কৰে মানে ঠিক আছে তো যদি আপোনালোকে বিষ্ণুজ্যোতি বা আমাৰ মুঠতে কামৰূপ কলেজত যাৰ মানে এইচএছ পৰীক্ষা পঢ়ে তো তেওঁলোকৰ বাবে এটা ৰিকুৱেষ্ট যে কাৰো ওপৰত ভৰসা কৰি নাযাব ঠিক আছে নহৰে ভাই ঠগন খাবি মানে নিজে পঢ়ি যাব ন আৰু কামৰূপ কলেজৰ লগত পঢ়া চলিকেইটাতো ভাই ক'বা নোৱাৰো আৰু ঠিকে আছে ইংলিছ খান অলপ টাফ হৈছে বেছি মানে বাকীখিনি মোটামুটি ঠিকে আছে আৰু মানে ইংলিছ খান অলপ সেই হৈছে টান হৈছে ৰিপৰ্ট কমন নপৰিল বা কুৱেশ্যন এনচাৰ কমন নপৰিল চ' সেনেকুৱা ধৰণৰ টান হৈছে সকলোৰে কাৰণে সেইখন টান হৈছে তো সেইটোৱে বাকী কেইখন ঠিকে আছে আৰু বৰ্তমান মই ঘৰতে আছো ব্লগ চগ বনোৱা নাই আৰু লাহে বনাম আৰু ক'ৰবাত গেলি তো যদি আজি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই